মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে নিৰ্ণয় কৰিব নেকি এইবাৰ ভোটৰ যি ফলাফল, কোনজন প্ৰাৰ্থীক জয়ী কৰাব সেয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে নিৰ্ণয় কৰিব নেকি? কিয়নো বৰ্তমান সময়ত মানুহৰ মাজত প্ৰচাৰ হৈছে, মানুহৰ মাজত আলোচনা হৈছে। মই নিজে ইয়াৰ সাক্ষী হিচাপে নিজে বহুবাৰ মানুহ সুধিছোঁ। আমি গম পাইছোঁ যে মধ্যবিত্ত শ্ৰেণীৰ মানুহ খুবেই ক্ষোভিত হৈছে চৰকাৰৰ প্ৰতি, কিয়নো মূল্যবৃদ্ধিৰ জৰিয়তে এক প্ৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ মানুহসকল ধৰাশায়ী হৈছে, যেন মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ বিফল হৈছে। এফালে যদি মধ্যবিত্ত শ্ৰেণীৰ ভোটাৰ, আনটো ফালে যেন যি দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকল, যি দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ যি হিতাধিকাৰী, সেই মহিলাসকলে আৰু মধ্যবিত্ত শ্ৰেণীৰ মাজত যেন এখন যুঁজহে হ'ব তেনে অনুমান হৈছে। কিয়নো মধ্যবিত্ত শ্ৰেণীৰ মানুহে ক্ষোভিত হৈছে চৰকাৰৰ প্ৰতি, আনটো ফালে হিতাধিকাৰীক আকৰ্ষিত কৰিছে, লোভিত কৰিছে চৰকাৰখনে। মুখ্যমন্ত্ৰীয়ে বিভিন্ন যি প্ৰচাৰ অভিযানত যি চৰকাৰী আঁচনি, অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে মহিলাসকলক প্ৰলোভিত কৰিছে, আমি দেখিছোঁ, আমি শুনিছোঁ। সকলো যি ৰেচন কাৰ্ড আছে, যিখিনি ৰেচন কাৰ্ড আছে, সকলোৰে নাই যিহেতু, যিখিনি মানুহৰ ৰেচন কাৰ্ড আছে, দুখীয়া দৰিদ্ৰ বুলি ভাবোঁ, সেই মানুহখিনিক সকলোকে অৰুণোদয় আঁচনি দিব বুলি কৈছে। এয়া দিয়ে নে নিদিয়ে সেয়া আমি নাজানো, সেয়া মুখ্যমন্ত্ৰীয়ে জানিব আৰু সেই মানুহখিনিয়ে জানিব যিখিনি মানুহে বিশ্বাস কৰিছে। কিয়নো ভোটৰ পিছত কি হয় সেয়াতো কোনে জানে। ভোটৰ আগতে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি কিমান পাৰ কৰিছে সেয়া আমিও দেখি আছোঁ। যা হওক, যি আঁচনি, সেই আঁচনিৰ জৰিয়তে আঁচনি পোৱাখিনি যিখিনি মহিলাই পাইছে সেয়াও ভোট চৰকাৰৰ প্ৰতিয়ে যাব পাৰে, আৰু যিখিনি পোৱা নাই সেই পোৱাৰ আশাত, যি আশাই যিহেতু মানুহৰ আশাতে জীৱন, আমাৰ আশাতে, সেই আশাৰ বুকুত বান্ধিয়ে যেন সেই ভোটাৰসকলে, মহিলাসকলে চৰকাৰৰ পক্ষে ভোটদান দিব বুলি আমি ভাবিব পাৰোঁ। কিন্তু আনটোফালে মধ্যবিত্ত শ্ৰেণীৰ মানুহে একো নাপায়, কাৰোৰ পৰা সঁহাৰি নাপায়, কাৰোৰ পৰা এটকাও নাপায়। তেওঁলোকে নিজে উপাৰ্জন কৰিব লাগে, নিজে বস্তু বাহিনী কিনিব লাগে। তেওঁলোকে এটা মজুৰি পায়, কোনোবাই এটা সৰু চাকৰি কৰে, সেই চাকৰিটোত মাহত যিখিনি টকা পায় সেই টকাখিনিৰে চলিব লগা হয়। যিহেতু এফালে মূল্যবৃদ্ধি চৰমসীমা পাইছে, আনটোফালে যিহেতু আজিৰ দিনত চৰকাৰী স্কুলত পঢ়াৰ কাৰণে কোনো পৰিৱেশ নাই, সেয়া আপোনালোকেও জানে, আমিও জানো। চৰকাৰী স্কুলৰ প্ৰায়লগা অৱস্থা হৈছে, সকলোৱে প্ৰাইভেট স্কুলত দিছে, আৰু প্ৰাইভেট স্কুলৰ যিহেতু ফিজবোৰ কিমান বৃদ্ধি হৈছে, আৰু সকলোৱে ভাল এখন স্কুলত দিব বিচাৰে। যিহেতু বৰ্তমান সময়ত মানুহৰ মাজত আমি যি হ'লোঁ, যি মাক বাপেক হ'লোঁ, কিন্তু যি আমাৰ ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীক ভাল এখন শিক্ষানুষ্ঠান দিব যত্ন কৰে, তেনেস্থলত সকলোৱে বিচাৰে। আনটোফালে যদি দুখীয়া দৰিদ্ৰসকলৰ বিষয়েও কওঁ, দুখীয়া দৰিদ্ৰসকলেও মাহত 1,1200 টকা কিবা অৰুণোদয় আঁচনি পায়, কিন্তু 1200 টকাৰে কি হয়? এটা চিলিণ্ডাৰৰ দাম কিমান বৃদ্ধি হৈছে আপোনালোকে দেখিছে। এক কিলো চাউলৰ দাম, যিহেতু চাউল পায় বাৰু, কিন্তু যিখিনি লাগে চিকিৎসাৰ ক্ষেত্ৰত সেয়াতো সকলোৱে পোৱা নাই। কিবা প্ৰধানমন্ত্ৰীৰ যি কিবা কাৰ্ড থাকে, আয়ুষ্মান, সেইবিলাকতো সকলোৱে পোৱা নাই, সেয়া দেখি আছোঁ। কিন্তু চিকিৎসাৰ ক্ষেত্ৰত, ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত সেইখিনিতো প্ৰাইভেট স্কুল সকলোৱে দিব বিচাৰে, যিহেতু চৰকাৰী স্কুলৰ প্ৰায়লগা অৱস্থা। তেনেস্থলত মধ্যবিত্ত শ্ৰেণীৰ লগতে দৰিদ্ৰ শ্ৰেণীৰ লোকেও ভুগি আছে, আৰু চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব আমি বিচাৰোঁ, ভাবোঁ। যা হওক, মোৰ কথাটো হৈছে যে এই নিৰ্বাচনৰ সময়ত মই যিখিনি কথা কৈছোঁ সেইখিনি অকল যে মই কোৱা মানে যে সলনি হৈ যাব মানুহৰ মন, সেইটো নহয়। মানুহে ইতিমধ্যে থিৰাং কৰিছে, মই নিজে বুজিছোঁ, দেখিছোঁ, মানে থিৰাং কৰিছে কাক জিকাব। অৱশ্যে বহুতে কৈছে প্ৰাৰ্থী চাই ভোট দিম, দল চাই নহয়, তেনে এক মনোভাৱো মানুহৰ মাজত হৈছে। মই এক আভাস এৰিছোঁ যে এবাৰ কি হ'ব পাৰে। গুৱাহাটী সমষ্টি যিহেতু শিক্ষাৰ ক্ষেত্ৰত গুৱাহাটীৰ সকলোতকৈ অধিক শিক্ষিত মানুহ থাকে, তেনেস্থলত সকলোতে শিক্ষিত মানুহ থাকে, তথাপিও চাকৰিয়াল বা মধ্যবিত্ত শ্ৰেণীৰ মানুহ গুৱাহাটীত বেছি, বা গুৱাহাটীৰ দাঁতিকাষৰীয়া যি মিৰ্জাকে ধৰি পলাশবাৰী, এইবিলাক ছয়গাঁৱত এইবিলাকত সকলোতে মধ্যবিত্ত শ্ৰেণীৰ মানুহ বেছি। তেনেস্থলত এই নিৰ্বাচন কি হ'ব সেয়াহে
এক ডাঙৰ বিষয়। আশা কৰোঁ যি হওক কোনে জিকে সেয়া আমি নাজানো, তথাপিও ৭ মে'ত নিৰ্বাচনত যে অনুষ্ঠিত হ'ব, এয়া ভোটগ্ৰহণ দিব। আপুনিও যাওক, আমিও যাম। কিয়নো এটা ভোটৰ জৰিয়তে আমি প্ৰাৰ্থী নিৰ্ণয় কৰিম। সেই প্ৰাৰ্থীজনে আমাৰ ভৱিষ্যত, আমাৰ যি 5 বছৰৰ যি আমাৰ সমস্যা, সেয়ে আমি সমাধান কৰিব বুলি আমি বিশ্বাস কৰোঁ। সেয়াই বিশ্বাসেৰে আপুনিও যাব, ভোটগ্ৰহণ দিব। ফুৰিব নাযাব, ফুৰিব গ'লেও ভোটটো দি পেলাই যাব। ধন্যবাদ। শুভৰাত্ৰি।